Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে আমাৰ আলিয়া লিগাং আৰু আলিয়া লিগাঙত কেনেকা কি হৈছে আপোনালোকক দেখুৱাই দিম। আপোনালোকে লাষ্টলৈ চাই থাকিব। এয়া মই হুমাই গৈ আমাৰ গাঁৱৰে জ্যেষ্ঠ এজন কৈ আছিল যে আলিয়া লিগাং মানে কি, আলিয়া লিগাংটো কেনেদৰে পাতিব লাগিব আৰু দাদা এজনে মাতি কৈছে যে আলিয়া লিগাংৰ বিষয়ে আছে। এতিয়া আমাৰ ডেকা গাভৰু জ্যেষ্ঠ সকলোৱে মিলি আলিয়া লিগাং আজি উৎসৱ পাতিছে। গতিকে আপোনালোকক অলপ দেখুৱাই দিছো আৰু জ্যেষ্ঠ এজন দাদাৰ আমাৰ আলিয়া লিগাংটো কৰ আহিলে কেনেকে আহিলে আমি অলপ বুজি চাওঁ নহয় জানো। অলপ লুকিতে কাজক আলিয়া লিগাং সকলো কাপগুদন কেনেকে সৃষ্টি হৈছে আৰু আলিয়া লিগাংত কি কৰা হয়। टायर के पानी दे टायर के बीच में मैंने तलक कबं ट्रैफिक में पतन करी दे एवं बिले बुआला मागा तने से बीच में मेरे पूरे सर्विस को खरीदन के पूरे अंडा गदन दुगोला से कटियादन को देखता है लगे कटियादन जाते से मैंने पक्का तो ये बंगाला मागा तारों के मैनेजमेंट पानी करे আর এটা বস্তু দেখিবলৈ পাইছো যে ইয়াত কি কৰা হ'ব আৰু কেনেকে কি লাই হাক কেনেকে বা লাই দান কেনেকে বা উডান কেনেকে আমাৰ কি কৰ্ম কেনেকে কৰা হয় এইটো আপোনালোকক অলপ বুজাই কৈ দিব। গতিকে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। আপোনালোকে কমেন্ট কৰি ক'ব যে ক'ৰ পৰা চাইছে কেনেকে চাইছে আপোনালোকে জনাব। আপোনালোকে চাই থাকিব আৰু চক ইমান ভাৰে বৰণীয়া দৃশ্য আৰু উকল মাকল পৰিৱেশ, কিমান ডিসিপ্লিনলি আমি থিয় হৈ কথা পাতি আছো। আলিয়া লিগাং মানে কি এই বিষয়ে দাদা এজনে কৈ আছে। বিষয়টো আমি সবৰে এখন্ত মনেৰে শুনি আছো। বহুত ভাল লাগিছে আৰু বহুত ভাল লগা পৰিৱেশ। অচাই ভৰ ধুনীয়া। আৰু এয়া হৈছে যে আমাৰ ধান খেতি কেনেকে কৰা হয়, আমাৰ যিকোনো ফল মূল কেনেকে কৰা হয় তাকে কৈছে যে আলিয়া লিগাং মানে এনেকা বহুতো আমাৰ ৰীতি নীতি আছে আৰু বহুতো আপোনালোকক আৰু দেখুৱাই যাম। আপোনালোকে চাই থাকিব শেষলৈকে। আমাৰ চক কলা পিন্ধিছে, কিছুমানে ৰঙা পিন্ধিছে, কিছুমানে বগা পিন্ধিছে, মানে বিভিন্ন ধৰণৰ বহুত ভাৰে বৰণীয়া কালাৰৰ কাপোৰ কানি চব পিন্ধিছে। চক ইমান ধুনীয়া লাগিছে দেখি, বহুত ভাল লাগিছে। মানে আপোনালোকে যদি ক'ৰবাৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি জনাব আমাৰ ড্ৰেছকেইটা কেনেকুৱা পাইছে আৰু আমাৰ লিগাংটো কেনেকুৱা হৈছে ক'বচোন। আমাৰ এনেকে চব মিলিম একদম পুৰা ৰেডি কৰি মেলি এতিয়া ধান সিঁচাৰ পৰা আৰম্ভ হৈছে আৰু ধান আমাৰ ফাৰ্ষ্টত এনেকে ইচ্ছা হৈছে এনেকে আৰু মিলাই কৰা হৈছে। আৰু এইটো হৈছে যে পুৰাং আপিন মানে আমাৰতো এতিয়া এক্সাইটেড বুলি ক'ব লাগিব। আমি এইটো পুৰা খাই ভাল পাওঁ আৰু এইবোৰ ৰাইজৰ কাৰণে বহুত ভালকে একদম তৰকাৰী বনাই থৈছে। আৰু এইটো হৈছে কাঠআলু আমাৰ লাগে নিয়ম নীতিৰ পৰা আমাৰ মাজেৰে মানে এইটো লাগে কাঠআলু। আৰু এইফালে পুৰি আছে গাহৰি মাংস, গাহৰিও থাকিবই লগতে আৰু গাহৰিটো আমাৰ বৰ প্ৰিয়। আৰু দাদা দুজনে একদম পুৰা গান নাচি বাগি পুৰা চবেই নাচি আছো আৰু নাচাৰ দিনে আৰু আজিতো নাচিবই লাগিব আৰু যেনেকাই নহওক নাচাৰ সময় আৰু নাচাৰ দিন। গতিকেলৈ একদম পুৰা নাচিও ভাল লাগিছে, ময়ো নাচি দিছোঁ অলপ, কি আৰু উপায় নাই নাচিবই লাগিব আৰু নাচিও ভাল লাগে। আৰু এইটো হৈছে পৰ আপং, আমাৰ আময়ো আপং চাকি আছে, আপোনালোকে চাই থাকচোন। আৰু ইমান কালাৰটো ধুনীয়া লাগিছে আপংটো, একদম খায়ো ভাল লাগিছিল আৰু একদম দেখিও ভাল লাগে। এনেকা লুক একদম পাবলৈয়ে নাই বুলি ক'ব লাগিব, একদম ধুনীয়া আৰু পিয়ৰ। আপোনালোকে একদম পুৰা খাই লোভ জিভা নপৰিব। চলি আছে পৰিৱেশ আৰু লগতে এইফালে আৰু এনেকে নাচি আৰু মৃগম বৰা, তিনি বৰা, ডেকা বৰাক আমি মুৰংঘৰৰ ওপৰত উঠিবলৈ আমি এনেকে ৰাচতি ঘূৰা হৈছে। আৰু ঘূৰাই মানে আগৰ পৰা চলি আছে যিহেতু এইটো কাৰণে পৰম্পৰা কৰি আছো আমি, এনেকে চলি আছে। আৰু দেখিছানে ইমান ধুনীয়াকে একদম গাহৰি পুৰি আছে, ধুনীয়া লাগিছে নে নাই বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। আৰু আমাৰ কিচাক বুলি কয়, এনেকে মাংস এনেকে বান্ধি থ'বলগীয়া লয় আৰু বান্ধি থোৱা হয়। আৰু এইটো হৈছে শুকান মাছ, আমাৰ লাগে শুকান মাছ। আৰু এইটো হৈছে কাঠআলু, আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইটো হৈছে পুৰাং আপিন আৰু এইটো গাহৰি একদম ধুনীয়াকে বনাই আছো আৰু টিপ টপ একদম। আৰু দেখি কেনেকুৱা পালে আপোনালোকে শেষলৈ চাইছে যদি মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ কমেণ্ট কৰিব নাপাহৰিব। আৰু এইটো জুইশালত এইটো আপং থোৱা হৈছে আৰু গাহৰি থোৱা হৈছে আমাৰ নিয়ম নীতিৰে, আমাৰ যেনেকে ঘৰত কোৱা হয় আপোনালোকক এইটোকে দেখুৱাই দিছোঁ। আমাৰ পৰম্পৰাবোৰ কেনেকুৱা হৈছে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। এনেকে আৰু মৃগম বৰা, তিনি বৰা, ডেকা বৰা এনেকে
সব ওপৰত উঠাই মেলি বহি লোৱা হৈছে আৰু এনেকৈ অলপ মাংস পোৰাও চলি আছে আৰু সব জ্যেষ্ঠ মানুহকেইটা এনেকৈ কাম কৰি এনেকৈ অলপ খোৱা হয় আৰু এনেকৈ মাছ সব একদম মাছ মাংস নোখোৱাকেইটা মাছ খায়, মাছ নোখোৱাকেইটা মাংস খায়, তেনেকৈ আৰু চলি থাকে আৰু বিভিন্ন ধৰণৰ। আৰু এয়া হৈছে অলপ জিৰণি মানে কৰ খোৱা হৈছে যে মাজতে ভাত নোখোৱাৰ আগতে এনেকৈ অলপ ভাজি খাই লৈছোঁ চবেই সকলোৱে মিলি। এয়া পূৰা ল'ৰা ছোৱালীও অলপ আছে, সৰু সৰু পোৱালি বা ডাঙৰ পোৱালি বুলিবলৈ নাই, আমি চবেই সকলোৱে মিলি এনেকৈ খাওঁ আৰু এতিয়া খাই মেলি আজৰি হৈ গ'ল। আপোনালোকক শেষতে অলপ দেখুৱাই দিছোঁ, কিছুমানে খাই আছে বাৰু, এয়া দেখিছানে পূৰা খাই আছে আৰু খাবই লাগিব। এয়া আছিলে ভিডিঅ'টোৰ লাষ্টলৈ কেনেকৈ পালে কমেণ্ট কৰি জনাব।